নিৰ্বাচনৰ পূৰ্বে সামগুৰি সমষ্টি কংগ্ৰেছ মুক্ত কৰাত এতিয়া উঠি পৰি লাগিছে বিধায়ক দীপ্তিৰঞ্জন শৰ্মাই একেদিনাই ৩০০০ কৰ্মীৰ বিজেপিত যোগদান দৃশ্যৰ মাজলৈ গৈছো আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া বিজেপি ভেটি সুদৃঢ় কৰাত ব্যস্ত হৈ পৰিছে দীপ্তিৰঞ্জন শৰ্মা সামগুৰিত বিজেপিৰ ভেটি সুদৃঢ় কৰাত উঠি পৰি লাগিছে দীপ্তিৰঞ্জন শৰ্মা সামগুৰি কংগ্ৰেছ মুক্ত কৰাত ব্যস্ত হৈ পৰিছে পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ৰ যেহেতু বিধানসভা নিৰ্বাচনত প্ৰস্তুতি এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে বিজেপিৰ সামগুৰিত বিধায়ক দীপ্তিৰঞ্জন শৰ্মাই সামগুৰি সমষ্টি সম্পূৰ্ণৰূপে বিজেপিমুখী কৰাত এতিয়া উঠি পৰি লগা পৰিলক্ষিত হৈছে আৰু একেদিনাই ৩০০০ কৰ্মীয়ে যোগদান কৰিছে সামগুৰিত আজিৰ দিনটোত কংগ্ৰেছত আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে সামগুৰিত বিজেপিৰ ভেটি সুদৃঢ় কৰাত ব্যস্ত হৈ পৰিছে দীপ্তিৰঞ্জন শৰ্মা সামগুৰি কংগ্ৰেছ মুক্ত কৰাৰ উঠি পৰি লাগিছে দীপ্তিৰঞ্জন শৰ্মা যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু তাৰ পিছতেই ২০২৬ৰ বিধানসভা নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে বিজেপিৰ প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে সামগুৰি বিধায়ক দীপ্তিৰঞ্জন শৰ্মাই সামগুৰি সমষ্টি সম্পূৰ্ণৰূপে বিজেপিমুখী কৰাত উঠি পৰি লাগিছে আৰু একেদিনাই আজিৰ দিনটোত ৩০০০ কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত আজিৰ দিনটোত দীপ্তিৰঞ্জন শৰ্মাই কি মন্তব্য কৰিলে এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়াইছো এবাৰ পঞ্চায়ত নিৰ্বাচনতো আমাৰ সন্মুখত তেনেকুৱা প্ৰতিদ্বন্দ্বী থাকিব শক্তিশালী প্ৰতিদ্বন্দ্বী নাইকিয়া গতিকে পঞ্চায়ত নিৰ্বাচনত আমাৰ খুব আমি ভালকৈ জিকিম ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁট আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে মানে যি ২৬ৰ বিধানসভা নিৰ্বাচন আমাৰ কুচকাৱাজ আৰম্ভ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সবকা সাথ সবকা বিকাশৰ ৰাজনীতি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সকলোকে সকলো সহযোগত সকলোৰে বিকাশৰ যি ৰাজনীতি এই ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আজি সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত যোগদানৰ বাবে আগুৱাই আহিছে আজি বৃহত্তৰ এই যিটো ভকতগাঁও অঞ্চল ধৰ্মীয় আৰু এনেদৰে আজিৰ দিনটো দীপ্তিৰঞ্জন শৰ্মাই মন্তব্য কৰে আৰু এনেদৰে যেহেতু একেদিনাখনেই ৩০০০ কংগ্ৰেছ কৰ্মীয়ে বিজেপি যোগদান কৰে সামগুৰিত বিজেপিৰ ভেটি সুদৃঢ় কৰাত যেহেতু এনেদৰে ব্যস্ত হৈ পৰিছে বিজেপি পঞ্চায়ত নিৰ্বাচন সমাগত আৰু তাৰ পাছতে ২০২৬ৰ বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে এনেদৰে এতিয়া বিজেপিৰ প্ৰস্তুতি টিংগত উঠা পৰিলক্ষিত হৈছে সামগুৰিত বিধায়ক দীপ্তিৰঞ্জন শৰ্মাই সামগুৰি সমষ্টি সম্পূৰ্ণৰূপে বিজেপিমুখী কৰাত উঠি পৰি লাগিছে সুদৃঢ় কৰাত উঠি পৰি লাগিছে আৰু একেদিনাই ৩০০০ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাও পৰিলক্ষিত হ'ল প্ৰতিদ্বন্দ্বী থাকিব শক্তিশালী প্ৰতিদ্বন্দ্বী নাইকিয়া গতিকে পঞ্চায়ত নিৰ্বাচনত আমাৰ খুব আমি ভালকৈ জিকিম ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁট আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে মানে যি ২৬ৰ বিধানসভা নিৰ্বাচন আমাৰ কুচকাৱাজ আৰম্ভ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সবকা সাথ সবকা বিকাশৰ ৰাজনীতি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সকলোকে সকলো সহযোগত সকলোৰে বিকাশৰ যি ৰাজনীতি এই ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আজি সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত যোগদানৰ বাবে আগুৱাই আহিছে আজি বৃহত্তৰ এই যিটো ভকতগাঁও অঞ্চল ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল বিগত সামগুৰিৰ যি বিধানসভা নিৰ্বাচন তাত বিজয় লাভৰ পিছতে অসমৰ ৰাজনীতিত এটা নতুন গতি আৰম্ভ হৈছে কংগ্ৰেছৰ ১৯৪৭ চনৰ পৰা শতিকাজোৰা যি কংগ্ৰেছৰ প্ৰবঞ্চনা বা সংখ্যালঘু জনগণক লৈ পেলাই তেওঁলোকৰ যি ভোট বেংকৰ ৰাজনীতি সেই ৰাজনীতিৰ বিপক্ষে সেই সংখ্যালঘু ৰাইজ সচেতন ৰাইজ যুৱ প্ৰজন্মৰ মহিলা শক্তি ওলাই আহিছে আজি তাৰ ফলস্বৰূপে আমি দেখিছোঁ যে কংগ্ৰেছৰ দুগৰাকী জ্যেষ্ঠ নেতা মুজিবুৰ ৰহমান আৰু আমাৰ ভেলৌগুৰি ডিফলো আঞ্চলিকৰ মণ্ডল সভাপতি লাওগাঁও মণ্ডলৰ সভাপতিকে ধৰি পেলাই কংগ্ৰেছৰ নগাঁও জিলা এই সংশ্লিষ্ট মণ্ডলকেইটা বহুকেইজন জ্যেষ্ঠ নেতা যাক আমি ক্ৰীম বুলি ক'ব পাৰোঁ তেওঁলোকে মেইন কাৰ্যকৰ্তা আছিলে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে মই বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত তেওঁলোকক আদৰণি জনাইছোঁ আৰু আমাৰ যি সবকা সাথ সবকা সহযোগৰ যি ৰাজনীতি সেই ৰাজনীতিত সকলোকে সংযুক্ত হৈ অনাগত সময়তো যাতে সকলো আহি আমাৰ দলত যোগদান কৰে আমাৰ হাত শক্তিশালী কৰে ২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যি প্ৰস্তুতি এই প্ৰস্তুতিক যাতে আৰু অধিক খৰতকীয়া শক্তিশালী কৰে মই তাৰ বাবে আহ্বান জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে কংগ্ৰেছ দল প্ৰায় বিধ্বস্ত অৱস্থাত পৰিণত হৈছে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজ ওলাই আহিছে আমাৰ কাৰণেতো শুভ লক্ষ্য আজি কিমান মানুহ যোগদান কৰিছে আপোনালোকে দেখিছে প্ৰায় ৫ শতাধিক ১,০০০তকৈ ওপৰ ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু আন এটা বহুত প্ৰায় ৫ সহস্ৰাধিক আছে ন আৰু বহুতখিনি মানুহ আছে আৰু ইতিমধ্যে আমাৰ লিষ্ট আছে আজি সকলোকে আমি জইন কৰাম কিন্তু আজি আমাৰ মণ্ডল সভাপতি দুজন
মণ্ডলৰ সাধাৰণ সম্পাদক, যুৱ কংগ্ৰেছৰ সভাপতি, পঞ্চায়তৰ প্ৰেচিডেণ্টকে ধৰি পেলাই কংগ্ৰেছৰ যিটো মূল ক'ৰ টীম আছিল, ক'ৰ টীমৰ প্ৰায় 95% আজি আমাৰ ইয়াত যোগদান কৰিছে। গতিকে তেওঁলোকৰ পৰা আমি লিষ্ট লৈছোঁ। সময়ৰ আমাৰ যিহেতু সময়ৰ অলপ সীমাবদ্ধতা আছে আৰু ইমানখিনি মানুহ একেলগে জইন কৰাৰ সম্ভৱ নহয়। আপোনালোকে দেখিব এতিয়া মণ্ডলে বুথে আমাৰ যোগদান কাৰ্যসূচী। লাহগাঁও পঞ্চায়ত কংগ্ৰেছ মুক্ত বুলি লাহগাঁও পঞ্চায়ত হৈছে, লাহে লাহে চামগুৰি ৰূপহী আমি কংগ্ৰেছ মুক্ত। আমাৰ কথা পঞ্চায়ত নিৰ্বাচন আপোনালোকৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনতো আমাৰ সন্মুখত তেনেকুৱা প্ৰতিদ্বন্দ্বী থাকিব, শক্তিশালী প্ৰতিদ্বন্দ্বী নাইকিয়া। গতিকে পঞ্চায়ত নিৰ্বাচনত আমি ভালকে জিকিম। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁট আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে যি ২৬ বিধানসভা নিৰ্বাচন আমাৰ কুচকাৱাজ আৰম্ভ হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সবকা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099901733